विद्या भारती पूर्व छात्र परिषद और गुवाहाटी नगर निगम 37 नंबर वार्ड के सहयोग से 8 गांव मारवाड़ी हॉस्पिटल ने गीतानगर फील्ड में निःशुल्क शहरी स्वास्थ्य शिविर लगाया गया। शिविर में निःशुल्क डॉक्टर परामर्श, निःशुल्क दवा वितरण और निःशुल्क मधुमेह और रक्तचाप जांच किया गया। शिविर में कई लाभार्थी शामिल हुए, जिनमें से अधिकतर गीतानगर क्षेत्र के निवासी थे। शिविर सुबह 10 बजे शुरू हुआ और दोपहर 2 बजे समाप्त हुआ। मारवाड़ी अस्पताल की जनसंपर्क अधिकारी अनुपम लश्कर ने गीतानगर वासियों को धन्यवाद देते हुए सभी कार्यकर्ताओं का आभार प्रकट किया। मारवाड़ी हॉस्पिटल टीम गीतानगर ফিল্ডলৈ আহিছো। ইয়াত আমাৰ আজি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ হৈ আছে। ইয়াত আমি ফ্ৰী মেডিচিন ডিষ্ট্ৰিবিউশ্যন, ফ্ৰী ডক্টৰ কনচালটেশ্যন, ফ্ৰী বিপি এণ্ড ফ্ৰী চুগাৰ চেকআপ কৰাই আছো। এতিয়ালৈকে আমাৰ 50+ বেনিফিচিয়াৰী হৈছে। আমি 100+ এক্সপেক্ট কৰিছো। তো আজি গম পাইছে, আজি আমাৰ কেম্পটো হৈছে, ইয়াত দেখা হৈছে আপোনালোকে লিখাই আছে আপোনাৰ বিদ্যা ভাৰতী পূৰ্ব ছাত্ৰ পৰিষদ পূৰ্বোত্তৰ ক্ষেত্ৰ আৰু গুৱাহাটী পৌৰ নিগমৰ 37 নম্বৰ ৱাৰ্ডৰ সহযোগত তেওঁলোকে আমাক আজি মাতিলে। তো আমি এই কেম্পটো কৰি আছো। ইয়াৰে ওচৰৰ যি মানুহ আছে অঞ্চলৰ, সেই মানুহখিনি ইয়ালৈ আহি পেলাই এই কেম্পৰ সুবিধাখিনি লৈ আছে। আপোনালোকে গম পাই যে মাৰৱাৰী হস্পিটেল আমি জেগা জেগা গৈ পেলাই এই বিনামূলীয় ফ্ৰী কেম্পটো কৰি থাকোঁ। আমি মানুহক এইটো এটা সুবিধা দিওঁ। বহুত মানুহ সময় নাই হস্পিটেল যাবলৈ নিজৰ শৰীৰৰ চেকআপ কৰাবৰ কাৰণে। শৰীৰৰ চেকআপটো বিৰাট ইম্পৰ্টেণ্ট হয়। এইটো আমাৰ এই কেম্পটো অকল এটা মানুহক সহায় কৰা এটা স্কিমে নহয়, এইটো হৈছে যে এটা এৱাৰনেছ কেম্প, যে মানুহে গম পাওক যে মানুহৰ শৰীৰত বেমাৰ থাকে। আজি ইয়াত দেখিছে বহুতখিনি পেচেণ্টৰ আমি পাইছোঁ যে বিপি বেছি আছে, চুগাৰ বেছি আছে। তো এই বস্তুবিলাক মানুহে গম নাপায় একচুৱেলি। গতিকে গম পোৱাটো বিৰাট দৰকাৰ। সেইকাৰণে আমি এইটো কেম্পটো আমি সেইকাৰণে কৰোঁ যাতে মানুহে গম পাওক যে শৰীৰত বেমাৰ থাকে আৰু এইবিলাক চিকিৎসা কৰিব লাগে, নহ'লে পিছলৈ আৰু বেছি বেয়া হৈ যায়। তো আমাৰ এই কেম্পৰ স্কিম আমাৰ চলি থাকিব। আমি ভৱিষ্যতেও আমি আৰু বহুতখিনি কেম্প আমি প্লেনিং কৰি থোৱা আছে। আমি বেলেগলৈ গৈ আছোঁ। আমি জেগাই জেগাই গৈ থাকিম। আমি গোটেই অসমত আমি কেম্প কৰোঁ। তো আৰু আমি মানুহক অনুৰোধ জনাওঁ যে নিজৰ শৰীৰৰ কাৰণে অকণমান যত্ন কৰিব, চিন্তা কৰিব। কাৰণ বেমাৰবিলাক প্ৰথমতে গম পালে ভাল, দেৰি হৈ গ'লে বহুত বেছি বেয়া হৈ যায়। থেংক ইউ, ধন্যবাদ।